জনৰ মৃত্যু হৈছে এক ভয়ংকৰ পৰিস্থিতি বহু পলমকৈ এই কথা পোহৰলৈ আহিছে কাৰণ স্বাস্থ্য বিভাগটোৱে এই যি চাহ বাগিচা অঞ্চলসমূহ আছে বা এই চাহ শ্ৰমিকসকল আছে তেওঁলোকৰ কাৰণে যি ধৰণে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা সেৱা কৰিব লাগিছিল বা ব্যৱস্থা কৰিব লাগিছিল তেওঁলোকে নকৰে আৰু স্বাস্থ্য বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে চাহ শ্ৰমিকসকলে তাৰ কাৰণে বিগত 10টা দিনত এই চাবুৱাৰ দিনজয় চাহ বাগিচাত হঠাৎ হোচ বমি পেটৰ বিষ আদিত আক্ৰান্ত হৈছে বহু লোক প্ৰায় 50 জনৰ অধিক লোক এই ৰোগসমূহত আক্ৰান্ত হৈছে তাৰে এটা সপ্তাহতেই 5 জনৰ মৃত্যু হৈছে য'ত এটি শিশু আছে ভয়ংকৰ ঘটনা বাগিচাখনৰ যেটো পাকা লাইন আছে দিনজয় চাহ বাগিচাৰ পাকা লাইনত এই অচিন ৰোগৰ সংক্ৰমণ হৈছে সন্দেহ কৰা হৈছে যে এটো কলেৰা ৰোগ বুলি কোৱা হৈছে কিন্তু এতিয়াও স্বাস্থ্য বিভাগৰ কোনো দল সেই বাগিচাখনত উপস্থিত হোৱা নাই আৰু বাগিচা কৰ্তৃপক্ষও এই চাহ শ্ৰমিকসকলক চিকিৎসাৰ কাৰণে যি পৰ্যাপ্ত ব্যৱস্থা কৰিব লাগিছিল তেওঁলোকৰ ফালৰ পৰা কৰা নাই এম্বুলেন্স দিয়া হোৱা নাই যাৰ কাৰণে এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ল কালি এই যি জুপুৰিসমূহ আছে বাগানৰ বাগিচাসমূহৰ শ্ৰমিকসকলৰ যিবোৰ জুপুৰি আছে সেই জুপুৰিৰ ভিতৰতে এতিয়া এই ৰোগীসকলক তাতে ৰখা হৈছে তেওঁলোকে কোনো ধৰণৰ চিকিৎসা পোৱা নাই আৰু এজনকৈ 5 জনৰ ইতিমধ্যে মৃত্যু হৈছে আশংকা কৰা হৈছে আৰু অন্য যিসকল লোক আক্ৰান্ত হৈ আছে তেওঁলোকৰো কাৰোবাৰ মৃত্যু হ'ব পাৰে বুলি তেওঁলোকে এতিয়া ভয় খাইছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে এই চাহ শ্ৰমিকসকলক লৈ যি ৰাজনীতি কৰা হয় তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থত তেওঁলোকক যেনেকুৱা ধৰণে নিৰ্বাচনৰ আগত টুপ দিয়া হয় কিন্তু তেওঁলোকক যি পৰ্যাপ্ত পৰিমাণৰ স্বাস্থ্য ব্যৱস্থা তেওঁলোকৰ থাকিব লাগিছিল স্বাস্থ্য সেৱা তেওঁলোকে পাব লাগিছিল বাগিচা কৰ্তৃপক্ষই নকৰে অভিযোগ উত্থাপন কৰিছে যে যোৱা সপ্তাহত বাগিচাখনৰ একেটা লাইনতে মানে এই পাকা লাইনত ইজনৰ পিছত সিজনৰ মৃত্যু হৈছে তাৰ পাছতো অতি উদ্বেগজনকভাৱে এতিয়াও দিনজয় চাহ বাগিচা কৰ্তৃপক্ষই এই অসুস্থ লোকসকলক এমচিএইচলৈ নিবলৈ কোনো ধৰণৰ এম্বুলেন্স প্ৰদান কৰা নাই এয়া হৈছে ৰাজ্যৰ যেটো চাহ উদ্যোগ বুলি কওঁ যেটো আটাইতকৈ ডাঙৰ উদ্যোগ আমাৰ চাহ উদ্যোগটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহখিনিৰ অৱস্থাটো হৈছে এতিয়া এইটো অৱস্থা তেওঁলোকক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে তেওঁলোকক যেটো তেওঁলোকৰ ন্যায্য দাবী আছিল তেওঁলোকে পাব লাগে যেটো তেওঁলোকৰ প্ৰাপ্য স্বাস্থ্য ব্যৱস্থা বা যেটো চিকিৎসাৰ ব্যৱস্থা তেওঁলোকে এতিয়ালৈকে পোৱা নাই আৰু অন্য নালাগে এই দিনজয় চাহ বাগিচাৰ যিখন চিকিৎসালয় আছে সেই চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ সুবিধা নাই দৰব নাই চিকিৎসক নাই তাৰ কাৰণে এতিয়া তিলকৈ এজনকৈ শ্ৰমিকে মৃত্যুবৰণ কৰিব লগা হৈছে য'ত এটি শিশু আছে এয়া হৈছে আমাৰ চাহ শ্ৰমিকসকলৰ অৱস্থা যিখন চৰকাৰে চাহ শ্ৰমিকৰ কাৰণে ইখনৰ পিছত সিখন আঁচনি ঘোষণা কৰাৰ কথা কৈ আছে 5000 টকাকৈ তেওঁলোকে দিব বুলি কৈ আছে কিন্তু যেতিয়া এটা ৰোগ হয় অচিন ৰোগত পৰে তেতিয়া এই চাহ শ্ৰমিকসকলৰ অৱস্থা এনেকুৱা হয় তেওঁলোকে এতিয়া নিজৰ ঘৰতে তেওঁলোকে ৰখি থাকিব লগা হৈছে তেওঁলোকক আৰু আটাইতকৈ ডাঙৰ কথা ডিব্ৰুগড় যেটো স্বাস্থ্য যেটো খণ্ড আছে যেটো স্বাস্থ্য বিভাগ আছে স্বাস্থ্য বিভাগৰ কোনো এটা দল এসপ্তাহ হৈ গ'ল দিনজয় চাহ বাগিচাত তেওঁলোক উপস্থিত নহল আৰু এতিয়াও সেই বহু মানুহ নতুন মানুহ পাকা লাইনৰ পৰা অন্য প্ৰান্তলৈ এই অচিন ৰোগটো বিয়পি গৈছে যাৰ কাৰণে চাহ শ্ৰমিকসকলৰ মাজত এতিয়া আতংকৰ সৃষ্টি হৈছে আৰু তেওঁলোকে কৈছে বাগিচা কৰ্তৃপক্ষক তেওঁলোকে বহুবাৰ নিবেদন কৰিছিল তেওঁলোকে বাগিচা কৰ্তৃপক্ষক বহুবাৰ কৈছে যে তেওঁলোকৰ মানুহসকল এনেকুৱা ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকক অতি শীঘ্ৰেই চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে কিন্তু অতি ৰহস্যজনক কথা কাৰণ যি ধৰণৰ শোষণ আৰু এইটো কথা সকলোৱে জানে যে চাহ বাগিচাৰ শ্ৰমিকসকল শোষিত তেওঁলোকক যি ধৰণৰ প্ৰাপ্য দৰমহা পাব লাগে তেওঁলোকে নাপায় শিক্ষাৰ অধিকাৰ তেওঁলোকৰ নাই অন্য নালাগে যেটো চিকিৎসাৰ ব্যৱস্থা থাকিব লাগে চিকিৎসাৰ ব্যৱস্থাও কিন্তু অতি পুতলগা আৰু লেটেৰা পৰিৱেশৰ কাৰণে এনেকুৱা ধৰণৰ সংক্ৰমণ হৈছে বুলি এতিয়া সন্দেহ কৰা হৈছে আৰু এই চাহ বাগিচা অঞ্চলসমূহত যিবোৰ নলা নৰ্দমা আছে সেইবোৰ কোনোকালে সাফ নকৰে আৰু সাফ নকৰাৰ কাৰণে এই অচিন ৰোগৰ সংক্ৰমণৰ কথা কৈ থকা হৈছে আৰু বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যিখন দিনজয় চাহ বাগিচা অতি এখন পুৰণা চাহ বাগিচা আৰু চাবুৱা অঞ্চলটোত থানাই দিনজয় বিলঙনি লগতে চাবুৱা মূল যিখন বাগান আছে কেইবাখনো বাগান আছে সেই বাগানসমূহৰ এই দিনজয় চাহ বাগিচাৰ পৰা অন্য বাগানসমূহলৈ এই অচিন ৰোগ বিয়পি পৰাৰ এটা আশংকা ব্যক্ত কৰিছে চাহ শ্ৰমিকসকলে কিন্তু অতি ৰহস্যজনক কথা এই চাহ শ্ৰমিকসকলক নিৰ্বাচনৰ সময়ত মনত পৰা জনপ্ৰতিনিধি যিজন তাৰ স্থানীয় বিধায়ক আছে বিনোদ হাজৰিকা এতিয়ালৈকে তাত উপস্থিত হোৱা নাই স্বাস্থ্য বিভাগক তেওঁলোকে কোনো ধৰণৰ নিৰ্দেশ দিয়া নাই যে দিনজয় নিচিনা এখন গুৰুত্বপূৰ্ণ চাহ বাগিচাত
অত্যন্ত এখন ডাঙৰ চাহ বাগিচা আচলতে ডিঞ্জয় চাহ বাগিচাখন এই ডিঞ্জয় চাহ বাগিচাৰ শ্ৰমিকসকলক যাতে অতি শীঘ্ৰেই AMCHলৈ নিব লাগে বা তেওঁলোকক উন্নত চিকিৎসাৰ কাৰণে কাৰণ 5 জনৰ ইতিমধ্যে মৃত্যু হৈছে এনেকুৱা নহয় যে ৰোগত আক্ৰান্ত হৈছে তাৰ কাৰণে গুৰুত্ব প্ৰদান কৰা নাই মানুহ মৰি যোৱাৰ পাছতো চৰকাৰ প্ৰশাসন তথা এই স্থানীয় বিধায়ক আৰু স্বাস্থ্য বিভাগৰ কোনো ধৰণৰ গুৰুত্ব নাই তেওঁলোকে এতিয়ালৈকে এই ডিঞ্জয় চাহ বাগিচালৈ এটা স্বাস্থ্য বিভাগৰ দল পঠিয়াব নোৱাৰিলে যাৰ কাৰণে তিলকৈ মৃত্যুৰ মুখলৈ এতিয়া গৈ আছে এই চাহ শ্ৰমিকসকল তেওঁলোকে নিজেই কান্দি এই ধৰণৰ এটা আশংকা ব্যক্ত কৰিছে কাৰণ কালিৰ নিশা যি পৰিস্থিতি তাত উদ্ভৱ হ'ল সেই পৰিস্থিতিৰ পৰা এটা কথা সহজে অনুমান কৰিব পাৰি যে অতি দৰিদ্ৰ এই চাহ শ্ৰমিকসকলৰ নিজৰ পৰ্যাপ্ত টকা নাই যে তেওঁলোকে এখন এম্বুলেন্স বা ভাড়া গাড়ী এখন লৈ আনি তেওঁলোকে AMCHলৈ লৈ যাব তেওঁলোকৰ সেইখিনি জ্ঞান নাই তেওঁলোকৰ সেইখিনি টকা পইচা নাই কাৰণ তেওঁলোকক সেই অঞ্চলসমূহত সেই চাহ শ্ৰমিক হিচাপে শোষণ কৰি ৰখা হ'ল তেওঁলোকৰ যিখন প্ৰাপ্য দাবীৰ কাৰণে চাহ শ্ৰমিকসকলে যুঁজি আছে তেওঁলোকৰ মজুৰি বৃদ্ধি নকৰে তেওঁলোকৰ যিসমূহ ঘৰ আছে এতিয়াও দুখ লগা কাৰণ এই চাহ উদ্যোগটোৰ কাৰণে অসমে আজি উন্নয়নৰ বা তেওঁলোকে যি উন্নয়নৰ নমুনা দাঙি ধৰিছে কালি মুখ্যমন্ত্ৰীয়ে যি খাতিয়ন দাঙি ধৰিছে যে ৰাজ্যত উন্নয়ন হৈছে হয় উন্নয়ন হৈছে উন্নয়নৰ ক্ষেত্ৰত এই চাহ উদ্যোগটোৰ বহু গুৰুত্বপূৰ্ণ অৰিহণা আছে সেই অৰিহণা দিয়াসকলৰ কাৰণে এই চাহ শ্ৰমিকসকলে যি পৰ্যাপ্ত পৰিমাণৰ সুবিধা পাব লাগে তেওঁলোকে নাপায় তেওঁলোকৰ শিক্ষাৰ অধিকাৰ নাই তেওঁলোকৰ স্বাস্থ্য সেৱাৰ অধিকাৰ নাই তেওঁলোকে চিকিৎসাৰ পৰ্যাপ্ত সুবিধা নাপায় আৰু এতিয়াও এই জৰাজীৰ্ণ ঘৰসমূহতেই লেতেৰা আৱৰ্জনাৰ মাজত নলাৰ কাষত এই চাহ শ্ৰমিকসকল থাকিব লগা হৈছে আৰু যিসমূহ বাগিচাত যিবোৰ চিকিৎসালয় আছে সেইটো অতি ৰহস্যজনক কথা এই বাগিচাত থকা চিকিৎসালয়সমূহতো পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা নাথাকে তাত নাৰ্ছ নাই তাত চিকিৎসক নাহে আৰু ন্যূনতম 2-1জন তাত কম্পাউণ্ডাৰ থাকে তেওঁলোকে এই চিকিৎসালয়সমূহ চলাই আছে শ্ৰমিকসকলৰ চিকিৎসাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে বাগিচা কৰ্তৃপক্ষই পৰিচালকসমূহৰ কথা কৈছো চাহ শ্ৰমিক লাগিলে মৰি যাওক কোনো কথা নাই অন্য চাহ শ্ৰমিক আনি কাম কৰিব কিন্তু তেওঁলোকক যিখন চিকিৎসালয় আছে চিকিৎসালয়খনৰ আন্তঃগাঁথনি তেওঁলোকে উন্নয়ন নকৰে আন্তঃগাঁথনি তেওঁলোকে পৰিৱৰ্তন নকৰে তাত চিকিৎসক তেওঁলোকে নপঠায় কিন্তু অতি ৰহস্যজনক কথা ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ গোলাঘাট যোৰহাট তিনিচুকীয়া এই অঞ্চলসমূহত ডিগবৈ নামৰূপ এই যিমান সমষ্টি আছে বা যিবোৰ লোকসভা সমষ্টি আছে বা বিধানসভা সমষ্টি আছে এটো যিটো জায়গাত ঘটনাটো সংঘটিত হৈছে ডিঞ্জয় চাহ বাগিচা এটো চাবুৱা সমষ্টিত পৰে কিন্তু তাত থকা যি স্থানীয় বিধায়ক আছে তেওঁলোকৰ কোনো কাণখাৰ নাই অন্য নালাগে বিধানসভা নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ সময়ত সৰ্বানন্দ সোণোৱাল এই ডিব্ৰুগড় সমষ্টিৰ পৰা তেওঁ জিকি আহিছে সৰ্বানন্দ সোণোৱালৰ যেতিয়া নিৰ্বাচনী প্ৰচাৰ হৈছিল বা বিনোদ হাজৰিকাৰ যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিল তেতিয়া আমি চাবুৱা অঞ্চলৰ ৰাইজে ক'ব যে ডিঞ্জয় থানাই এই অঞ্চলসমূহৰ চাহ শ্ৰমিকসকলক লৈ তেওঁলোকে ৰাজনীতি কৰি আছে চাহ শ্ৰমিকসকলৰ ভোটতে তেওঁলোকে জিকি আহিছে ইয়াৰ আগত যেতিয়া এই লাহোৱাল সমষ্টিটোত কংগ্ৰেছৰ যিজন বিধায়ক আছিল পৃথ্বী মাঝি তেওঁ মন্ত্ৰী হৈছিল আৰু এই শ্ৰমিকসকলৰ কল্যাণ কাৰণে তেওঁ আছিল কিন্তু তেতিয়াও এই চাহ শ্ৰমিকসকলৰ কাৰণে কংগ্ৰেছ চৰকাৰে নাচালে এতিয়াও বিজেপি চৰকাৰে তেওঁলোকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে নিৰ্বাচনৰ সময়ত ডাঙৰ কথা কয় নিৰ্বাচনৰ সময়ত এই চাহ শ্ৰমিকসকলৰ সকলো ধৰণৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰে এতিয়া চাহ শ্ৰমিক 5জন মৰি যোৱাৰ পাছতো তালৈ এটা স্বাস্থ্য বিভাগৰ দল তেওঁলোকে পঠাবলৈ তেওঁলোকৰ এতিয়ালৈকে কামদক জ্ঞান নাই স্থানীয় বিধায়কৰ খবৰ নাই স্থানীয় বিধায়কে হয়তো কালি অন্য ঠাইত তেওঁলোকে পতাকা উত্তোলন কৰি ফুৰিছিল কিন্তু তেওঁৰ নিজৰ সমষ্টিত যে 5জন মানুহ মৰি গৈছে এটা অচিন ৰোগৰ সংক্ৰমণ হৈছে সেই সংক্ৰমণ উদ্ধাৰৰ কাৰণে স্বাস্থ্য বিভাগে কি ব্যৱস্থা কৰিব লাগে তাৰ কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চাহ শ্ৰমিকসকলৰ মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছো কিন্তু মই লৈ গৈছো আৰু মই মেডিকেলত পৰা এতিয়া গাড়ীত নামিলো নামি পেলাই আহিছো কি অসুবিধা আছে কিন্তু তাৰো তেনেকাই বমি আৰু পাতলা লেট্ৰিন এইটো একদম সিৰিয়াছৰ নিচিনা হৈ গৈছে ইয়াৰ আগত যে যিকেইটা ঘটনা ঘটিলে হ'ল তেওঁলোকৰ কেনেকুৱা ধৰণৰ কি হৈছিলে এইকেইটাতো এতিয়া এই দাদা আছিলে এই দাদা ক'লে তাহাঁতৰ ঘৰৰ মানুহকেইটা ক'লে তো ইয়াত দুটা ঢুকালেতো ইয়াত এটা আৰু আজি আমাৰ ভাইটো এইটো তাৰপিছত মোৰ ভাগিনটো এতিয়া চিৰিয়াছ হৈ আছে মই মেডিকেলত এৰি পেলাই তাই আহিছোঁ এতিয়া একেই মানে চেম একেই বমি হৈ গৈছে আৰু লেট্ৰিন আৰু লগে লগে মানে আপোনাৰ নাইকিয়া হৈছে বস্তুত মানে পৰিৱেশ এনেকুৱা হ'ল যে মানে এম্বুলেঞ্চখন গ'লে বেমাৰ পেচেণ্টখন এৰি আহিলে গম পাইছে যে তাকে পেচেণ্টখন নাই বুলি তথাপিও এৰি আহিলে বাৰু একো নাই তাৰপাছত ডেড বডি আনিবৰ কাৰণে এম্বুলেঞ্চখন গুনাইছোঁ
বোলে সেইবোৰ এম্বুলেঞ্চ বোলে ডেড বডি আনিবলৈ নিদিয়ে বোলে এম্বুলেঞ্চ আনিবৰ কাৰণে আমাৰ এটা বড়ো পিক আপ আছে ডেড বডি আনিবলৈ তোমাৰ পাতৰ গাড়ী এই পাত গাড়ীৰ কাৰণে আনিছিলে এইটো কাৰণে ৰাইজে মানে তো এইটো দেখি পিনে ৰাইজে গৰম হৈছে আৰু ৰাইজে মানে সেইটো কাৰণে খুব বেয়া পালে সেইটো কাৰণে হুলস্থুল গাড়ী একো ভাঙা নাই অলপ মানে হুলস্থুল কৰিলে মুখেদি আৰু এইবোৰ কথাও বেয়া হৈছে বুলি কেলে এম্বুলেঞ্চ এখন যদি থকা অৱস্থাতে যদি পাত গাড়া আনি যদি ডেড বডি আনিবলৈ দিয়ে এতিয়া কিখন এম্বুলেঞ্চ থ'বলৈ দিছে যদি পেচেণ্টক থ'ব পাৰিছে ডেড বডি আনিব ক'লে নোৱাৰিব সেইটো কাৰণে মানে মানুহে অলপ বেয়া পালে ৰাইজে সেইটো কাৰণে ৰাইজে হুলস্থুল কৰিছিলে বাকী একো নাই আৰক্ষী হৈছিলে আৰক্ষী উপস্থিত হৈছিলে পুলিচ আহিছিলে আহিলে সোধ কৰিলে গ'ল তাৰপাছত একো নাই এতিয়া বৰ্তমান পৰিস্থিতি কেনেকুৱা এখন বৰ্তমান আমাৰ যেতিয়া আছে ঘৰত দুখীতে আছে এতিয়া দুখীত হিচাপে আমি কেনেকৈ কি ক'ম আৰু দুখীতে হৈ পৰি আছোঁ শ্ৰমিকসকলৰ মন্তব্য শুনিলে বাগিচা কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৰাজ্যৰ বিয়াগুম স্বাস্থ্য বিভাগটোৰ ফালৰ পৰা কোনো ধৰণৰ খা খবৰ নাই কিন্তু অসমৰ এখন অন্যতম গুৰুত্বপূৰ্ণ চাহ বাগিচাত এতিয়ালৈকে 5জন শ্ৰমিকে মৃত্যুবৰণ কৰিব লগা হৈছে অচিন ৰোগ আৰু এই ৰোগৰ অন্যতম কাৰণটো হৈছে লেতেৰা পৰিৱেশ চাহ বাগিচাসমূহত কেতিয়াও কোনো ধৰণৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ফগিঙৰ ব্যৱস্থা কৰা নহয় নলা নৰ্দমা সাফ কৰা নহয় বাগিচা কৰ্তৃপক্ষৰ ফালৰ পৰাও এই শ্ৰমিকসকল নিশা ক'ত শুই আছে কি পৰিস্থিতি তেওঁলোক আছে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নহয় লেতেৰা পৰিৱেশৰ মাজতেই এই চাহ শ্ৰমিকসকলে জীৱন নিৰ্বাহ কৰিব লগা হৈছে আৰু তাৰ কাৰণে এনেকুৱা ধৰণৰ অচিন ৰোগ হৈছে এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে দিনজয় চাহ বাগিচাৰ কাষতে মই ইতিমধ্যে কৈছো কেবাখনো অন্য চাহ বাগিচা আছে থানাই চাহ বাগিচা আছে বিলগনি চাহ বাগিচা আছে বিভিন্ন ধৰণৰ চাহ বাগিচাই ভৰি আছে এই চাবুৱা অঞ্চলটো আৰু সেই অঞ্চলসমূহলৈ যদি এই অচিন ৰোগ বিয়পে তেন্তে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব তাৰ কাৰণে আমি লাইভটো দিছো যাতে ডিব্ৰুগড়ৰ বিয়াগুম এই যেটো স্বাস্থ্য বিভাগ আছে তেওঁলোকৰ চকুত এই খবৰ পৰক তেওঁলোকে যাতে এই খবৰ গম পাওক কাৰণ এসপ্তাহ হৈ গ'ল তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ খা খবৰ পোৱা নাই তেওঁলোক কুম্ভকৰ্ণ নিদ্ৰাত আছে তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে মানুহ মৰিলেও মৰি যাওক তেওঁলোক তালৈ নাযায় কিন্তু এবাৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দাবী যে তাত তেওঁলোকে যেহেতু সরকার জনপ্রতিনিধি যায় বারম্বার তেওঁলোকক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে উন্নয়নৰ প্ৰতিশ্ৰুতি নালাগে অন্তত যেটো ন্যূনতম যেটো তেওঁলোকে চিকিৎসা সেৱা পাব লাগে সেই চিকিৎসা সেৱাটো তেওঁলোকে পাওক আৰু এই যে সাবুৱাৰ যে দিনজয় চাহ বাগিচা কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ এই চাহ শ্ৰমিকসকলক তেওঁলোকে যি ধৰণৰ কাম কৰে যি ধৰণৰ মজুৰি প্ৰদান কৰে তাৰ পাছত তেওঁলোকক যদি চিকিৎসাৰ ব্যৱস্থা নকৰে কাৰণ চিকিৎসা যিসকল ভুক্তভোগী আছে তেওঁলোকে কৈছে পাকালেনৰ মানুহসকলে কৈছে যে তেওঁলোকে এএমচিএইচ লৈ নিব বিচাৰে বা সাবুৱাত থকা যিখন টাটা আছে টাটা যিখন হস্পিটেল আছে টাটা হস্পিটেললৈ তেওঁলোকে নিব বিচাৰে কিন্তু টাটা হস্পিটেললৈ নিবলৈ তেওঁলোকৰ তাত এম্বুলেন্সৰ পৰ্যাপ্ত সুবিধা নাই এম্বুলেন্স কাৰণ এখন বাগানত এখন চাহ বাগানত এখন এম্বুলেন্স থাকিবই লাগে যেটো নিয়ম আছে কাৰণ চাহ শ্ৰমিকসকলৰ বাবে বা অন্য লোকসকলৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ সুবিধা লাগিব ইমাৰ্জেন্সি হলে কেনেকৈ নিব লাগিব তাৰ কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ নকৰে এতিয়া দেখা যাওক যে আমি বাতৰি সম্প্ৰচাৰ কৰিছো আৰু চাহ শ্ৰমিকসকলে বাৰম্বাৰ চৰকাৰক তেওঁলোকে আহ্বান জনাইছে যেটো সময়ত এনেকুৱা চাহ বাগানসমূহলৈ জনপ্ৰতিনিধি লাইন লাগে নিৰ্বাচনৰ আগে আৰু নিৰ্বাচনৰ পাছত তেওঁলোকে সকলো পাহৰি যায় যে এই চাহ শ্ৰমিকসকলৰ ভোটৰ জৰিয়তে এই উজনি অসমৰ বিভিন্ন সমষ্টিৰ পৰা আমাৰ জনপ্ৰতিনিধিসকল জিকি আহে আৰু জিকাৰ পাছত তেওঁলোকৰ মৃত্যু হৈ যোৱাৰ পাছতো তেওঁলোকৰ এটা খবৰ লবলৈ আহৰি নাথাকে ধন্যবাদ